4 লেনযুক্ত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথটি ইতিমধ্যে নিৰ্মাণ কৰিছিলে ডিসিসি কোম্পানী নামৰ এটা পথ নিৰ্মাণ সংস্থাই আৰু পথ নিৰ্মাণ কৰাৰ পিছতে ইয়াতে যি বৃক্ষৰোপণৰ ব্যৱস্থা আছিল যি গছপুলি ৰোপণৰ যি ব্যৱস্থা আছিল সেই গছপুলি ৰোপণ কৰিছিলে কিন্তু এতিয়া আমি ইয়াত গছপুলিসমূহ কেনে ব্যৱস্থাত আছে এই সমগ্ৰ পৰিৱেশটো আমাৰ প্ৰত্যেকজন এনি ভাৰতৰ দৰ্শকক মই মোৰ সহযোগী কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিম যে ইয়াত কেনে ধৰণে গছপুলি ৰোপণ কৰা হৈছিল আৰু এতিয়া বৰ্তমান গছপুলিসমূহ কম দিনৰ ভিতৰতে কি ব্যৱস্থা হৈ আছে গছপুলিসমূহ ইয়াত আমি আপোনালোকে দেখা ছবিয়ে কথা কয় ইয়াত কেৱল এটা জালনা আছে আৰু আমি আপোনালোকে দেখুৱাইছো এয়া হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছবি আৰু মাজত যি গছপুলি বৃক্ষৰোপণ কৰিছিলে এই বৃক্ষৰোপণৰ যি ব্যৱস্থা ইয়াত কিন্তু গছপুলি আমি দেখা পোৱা নাই কেৱল কিছুমান জালনা প্লাষ্টিকৰ দেখা পাইছো আৰু এনেদৰে গছপুলিসমূহৰ ব্যৱস্থা বা যি অৱস্থা সেই অৱস্থা অতি শোচনীয় গছপুলি আমি পৰিলক্ষিত হোৱা দেখা পোৱা নাই আৰু এই গছপুলিসমূহ এনেদৰে ৰোপণ কৰি কি বুজাব বিচাৰিছে যেনে ধৰণে গছপুলিসমূহৰ তদাৰক কৰিব লাগিছিলে সেই তদাৰকৰ হয়তো অভাৱ হৈছিলে আৰু যিজনে ইয়াৰ দায়িত্ব লৈছিলে সেই দায়িত্ব হয়তো যেনে ধৰণে পালন কৰিব লাগিছিলে পালন কৰা নাই আৰু বিভাগীয় লোকসকলে যেনে ধৰণে ইয়াক চোৱা চিতা কৰিব লাগিছিল সেইখিনিও হয়তো আঁতৰত আছে বুলি আমাৰ সন্দেহ হয় আৰু লগতে আমাৰ ইয়াতে দল সংগঠনৰ কেইজনমান লোক আছে তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম কওকচোন গছপুলিসমূহৰ বিষয়ে কি ক'ব হয় চাওক আপোনালোকে যি সময়ত চৰকাৰখনে বৃক্ষৰোপণৰ ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে লাখে লাখে পুলি কোটি কোটি টকা খৰচ কৰি গছ পুলি ৰুইছে সেই একেটা সময়তে সেই একেখন চৰকাৰৰ দিনতে নিৰ্মাণ হোৱা NSIDCL যি নিৰ্মাণ কাৰ্য কৰিছিল গহপুৰৰ যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ এই ঘাইপথছোৱাত নিৰ্মাণকাৰী সংস্থাৰ দায়িত্বত আছিলে DCC নামৰ এটা কোম্পানী এই কোম্পানীয়ে ঘাইপথটো নিৰ্মাণ কৰিলে ঠিকেই কিন্তু এই বৃক্ষৰোপণৰ নামত যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বৃক্ষৰোপণৰ নামত কোটি কোটি টকা প্ৰদান কৰে সেই কোটি কোটি টকাৰ টকীয়া গছ পুলি ৰোপণ কৰি বৰ্তমান কিন্তু এই ইয়াত গছ পুলি যদি বিচাৰিবলৈ যায় আপুনি শুকান গছডালো বিচাৰি নাপায় এই ক্ষেত্ৰত যে তদাৰক কৰিব লাগিছিলে NSIDCLৰ বিষয়াসকলে তেখেতসকলো কিন্তু একদম কুম্ভকৰ্ণৰ নিদ্ৰাত আমি থকা দেখিবলৈ পাওঁ গোটেই পথছোৱা সম্পূৰ্ণ হাবি জংঘলে আসলে ভৰি পৰিছে তেখেতসকলৰ চাফ চিকুণৰ দায়িত্বত থকা সকলো বিচাৰি পাবলৈ টান বৃক্ষৰোপণৰ ক্ষেত্ৰত কেৱল মাত্ৰ গছপুলিটো ৰুৱেই তাত পানী দিয়া যোগান বা অন্য কিবা চোৱা চিতা কৰাৰ দায়িত্বত তেওঁলোকে তেতিয়াই সামৰিলে সমুদায় টকা আত্মসাৎ কৰিলে আৰু এই ক্ষেত্ৰত আমি দাবী জনাইছো অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা যে গহপুৰত বৃক্ষৰোপণৰ নামত যি কেন্দ্ৰীয় চৰকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কোটি কোটি টকা আহিছিল এই কোটি কোটি টকাৰ উচিত ব্যৱহাৰ হৈছে নে নাই হোৱা তাৰ ওপৰত চৰকাৰে এটা তদন্ত ঘোষণা কৰক আৰু ইয়াৰ ওপৰত তদন্ত হওক হয় হয় নিশ্চয়কৈ আপোনালোকক আমি দেখুৱাইছো যে যি ব্যৱস্থা হৈছিলে দল সংগঠনে এতিয়া তাৰ দাবী জনাইছে কিন্তু আগন্তুক দিনত ইয়াৰ কি সিদ্ধান্ত গ্ৰহণ কৰিব বিভাগীয় কৰ্তৃপক্ষই ই এক লক্ষণীয় বিষয় হ'ব এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ নমস্কাৰ মই আপোনালোকৰ পদ্মনাভ বৰদলৈ এটি খুব সুখবৰ আপোনালোকক দিবলৈ গৈ আছোঁ জুবিনদাৰ গীতৰ আৰ্হি লৈ খুব ধুনীয়া ধুনীয়া গীত লৈ এখন খুব বৃহৎ ৰিয়েলিটি শ্ব' হ'বলৈ গৈ আছে এনি ভাৰত 24ত যাৰ নাম হৈছে জুবিনৰ গানে কি আনে এই সুন্দৰ সংগীতৰ প্ৰতিযোগিতা আৰম্ভ হ'ব খুব অতি সোনকালে আৰু প্ৰথম অডিশ্যনছ আৰম্ভ হ'ব আই থিংক ধেমাজি গতিকে সদৌ অসম ভিত্তিত এই সংগীত প্ৰতিযোগিতা আপোনালোকে আহক জইন কৰক 5 বছৰ বয়সৰ পৰা একদম আনলিমিটেড এজ বুলি কৈছে সকলোৱে আহক যিসকলে জুবিনদাৰ গান শুনি ভাল পায় গাই ভাল পায় এটি সুন্দৰ প্ৰচেষ্টা সুন্দৰ প্ৰয়াস আৰু মোৰ বহু শুভকামনা থাকিল সমূহ এই সুন্দৰ কম্পিটিশ্যনৰ কলাকুশলীলৈকে থেংক ইউ